নমস্কাৰ বন্ধুসকল আপোনালোকক অকল গাড়ীৰ নম্বৰটো দি কেনেকৈ আপুনি গাড়ীৰ মালিক আৰু গাড়ীখনৰ সকলো তথ্য জানিব পাৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আগলৈ নতুন নতুন ভিডিঅ' চাবৰ বাবে আৰু বেল আইকনটো অন কৰি দিব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গুগলত গৈ পেজখন খুলি ল'ব। এতিয়া গুগলৰ পেজখনত RC ডিটেইলছ বুলি টাইপ কৰিব লাগিব। চাৰ্চ বাৰত আপোনালোকে RC ডিটেইলছ বুলি লিখি লওক। চাৰ্চ মাৰি দিলে এতিয়া আমাৰ পেজ খোলা গ'ল। RC ডিটেইলছৰ লিংকটোত ক্লিক কৰি দিব। পেজ আমাৰ অলৰেডি খোলা গৈছে। এতিয়া অকণমান পেজটো জুম কৰাৰ বাবে ডেস্কটপ সাইজ বনাই ল'ব। ডেস্কটপ সাইজ হৈ গ'ল। এতিয়া আপোনাৰ সুবিধা অনুসৰি মিলাই ল'ব পেজটো। তাত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ফিল কৰি দিব, অৰ্থাৎ আপোনাৰ গাড়ীৰ নম্বৰটো ভৰাই দিব। গাড়ীৰ নম্বৰটো ভৰোৱাৰ পিছত এণ্টাৰ এ ভেৰিফিকেশ্যন কোড, তাৰমানে আমাৰ কেপচন কোড যিটো আছে সেইটো ইয়াত বহাই দিব। তলত চেক ষ্টেটাছ আৰু ৰিচেট বুলি লিখা আছে, তাত আমাৰ চেক ষ্টেটাছটো ক্লিক কৰি দিব। ডিটেইলছ আহি গৈছে, জুম কৰি লৈ চাব পাৰে আপোনালোকে। গোটেইখিনি ডিটেইলছ ইয়াত আহি গৈছে। মই ব্লাৰ কৰি থোৱা হৈছে যে পাৰ্চনেল ডিটেইলছটো, সেইকাৰণে মই ব্লাৰ কৰি দিছোঁ। আপোনালোকে আপোনাৰ ডিটেইলছসমূহ সেনেকৈ চাই ল'ব পাৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ। আৰু মোৰ নতুন নতুন ভিডিঅ' আহিলে আপোনালোকে ন'টিফাই হৈ যাব, সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।